নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই ভ্লগ নহয় এটা ইজি ৰেচিপি ভিডিঅ'হে লৈ আহিছোঁ আৰু এই ৰেচিপিটো বহুতে ঘৰত বনাইছে খাইছেও কিন্তু মইনো কি ধৰণে বনালোঁ তাকে আপোনালোকৰ লগত দেখাম আজি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে এতিয়া এখন কেৰাহীত মই ফুলকবি আৰু আলু বইল কৰি লৈছোঁ এয়া অপচনেল হয় আপোনালোকে যদি বইল কৰিব বিচাৰে বইল কৰি ল'ব যদি নিবিচাৰে নকৰিলেও হ'ব কিন্তু মই বইল কৰি লৈছোঁ আৰু এইফালে এটা পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ তাৰপিছত বিলাহী জলকীয়া নহৰু আদা পেষ্ট কৰি লৈছোঁ আৰু আনফালে মই মাছ ফ্ৰাই কৰিবৰ বাবে কেৰাহীখন গৰম হ'বলৈ গেছত পাতি ৰাখিছোঁ এইফালে মই মাছখিনিত নিমখ দি পেলাই আৰু হালধি দি পেলাই ধুনীয়াকৈ মাছখিনি মিহলি কৰি ল'ম যাতে নিমখ আৰু হালধিটো ধুনীয়াকৈ মাছত লাগি যায় এয়া আমাৰ এতিয়া কেৰাহীখন গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া মিঠাতেল ঢালি লৈছোঁ মাছখিনি ফ্ৰাই কৰিবৰ বাবে মাছখিনি ফ্ৰাই হৈ যোৱাৰ পিছত আমি গৰম তেলত শুকান জলকীয়া আৰু পাঁচফোৰণ দিম শুকান জলকীয়াটো অপচনেল হয় আপোনালোকে দিওঁ বুলিলে দিব নিদিলে নালাগে আৰু এফালে এইখিনি অকণমান ফুটিলেই আমি আদা নহৰু পেষ্টখিনি দি দিম তাৰপিছত অকণমান লৰাই দিম তাৰপিছত আমি কাটি থোৱা পিঁয়াজখিনি দি দিম তাৰপিছত আকৌ অকণমান পিঁয়াজখিনি আদা নহৰু পেষ্টৰ লগত মিহলি কৰি পেলাই ধুনীয়াকৈ লৰাই ল'ম তাৰপিছত দিম আমি হালধি তাৰপিছত দুটা কেঁচা জলকীয়া দি দিব জ্বলা যিসকলে খায় তেওঁলোকে দিব নোখোৱাসকলে নিদিলেও হ'ব আৰু এইফালে কাটি থোৱা বিলাহীখিনিও দি দিছোঁ তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম আৰু নিমখ সোৱাদ অনুসৰি দিব তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু যেতিয়ালৈকে ইয়াৰ পৰা তেলটো বিৰিঙি নাহে তেতিয়ালৈকে বইল কৰা ফুলকবি আৰু আলুখিনি নিদিব আৰু ইয়াত মই কোনো ধৰণৰ মছলা এড কৰা নাই কাৰণ মছলাটো আমাৰ স্বাস্থ্যৰ বাবে এনেও হানিকাৰক এতিয়া মই এয়া বইল কৰি থোৱা ফুলকবি আৰু আলুখিনি দি দিছোঁ আলুখিনি যিহেতু মই ডাঙৰ ডাঙৰকৈ ৰাখিলোঁ সেইকাৰণে মই হেতাখনেৰে এনেকৈ ভাঙি দিছোঁ আপোনালোকে যদি ডাঙৰকৈ ৰাখিবলৈ ইচ্ছা কৰে তেন্তে ডাঙৰকৈ ৰাখি দিব মই সেই ভাঙি পেলাই অলপ সৰু কৰি দিছোঁ তাৰপিছত ধুনীয়াকৈ গোটেইখিনি ভাজি থোৱা পিঁয়াজ বিলাহী আদা নহৰু জলকীয়াখিনি ইয়াৰ ফুলকবি আৰু আলুৰ লগত মিক্স কৰি ল'ব আৰু গোটেইখিনি ভজাৰ পিছত ইয়াত গৰম পানী দিব অকণমান জোল কৰিম যিহেতু আজি সেইকাৰণে মই ইয়াত গৰম পানী দিছোঁ আৰু যিকোনো শাকত গৰম পানী দিলেহে আচলতে সোৱাদ হয় কাৰণ ঠাণ্ডা পানীটো গোটেই শাকখিনি থেহেৰা মাৰি পেলাই সেইকাৰণে গৰম পানী দিবলৈ চেষ্টা কৰিব এয়া আমাৰ শাক যেতিয়া অকণমান উতলি আহিব তেতিয়া আমি ধুনীয়াকৈ মাছখিনি দি দিম সেয়া অকণমান উতল আহিছে আৰু যিহেতু মই গৰম পানী ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিছোঁ আৰু এয়া আমাৰ মাছ ধুনীয়াকৈ সিজি গ'ল আৰু দেখিছেনে ইমান ধুনীয়া হৈছে দেখা কালাৰটোও বহুত ধুনীয়া হৈছে আচলতে আৰু ইয়াত মই কাটি থোৱা ধনিয়া অকণমান দি দিছোঁ কাৰণ ঠাণ্ডা দিন যিহেতু ধনিয়াটো এভেইলেবল থাকে সকলোৰে ঘৰত আৰু ধনিয়া গোন্ধটোৱে আচলতে শাকখন আৰু টেষ্টি কৰি তোলে সেইকাৰণে মই অকণমান ধনিয়া মিলাই দিছোঁ এয়া আমাৰ আজি মাছ কাৰী ৰেডি হৈ গ'ল আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই